আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ দ্বাৰা আমাৰ ছাত্ৰীসকলক দিয়া যি উদগনিমূলক যি প্ৰেৰণা শিক্ষাৰ ক্ষেত্ৰত যি প্ৰেৰণা দিবৰ কাৰণে যোৱা 2024 বৰ্ষত এইখনি নিযুত মইনা আঁচনিৰ উদ্বোধন কৰিছিল আৰু যোৱা এবছৰ সম্পূৰ্ণভাৱে সফলতাৰে এই আঁচনি ৰূপায়ণ হ'ল। এয়া দ্বিতীয় বৰ্ষত ভৰি দিছে। আজি প্ৰথম আৰু দ্বিতীয় বৰ্ষ দুয়োটা বৰ্ষৰ ছাত্ৰীসকলৰ তেওঁলোকৰ নিযুত মইনা আঁচনিৰ পত্ৰ বিতৰণ কৰা হৈছে। ছাত্ৰীসকলৰ শৈক্ষিক জীৱনত সহায়ক হোৱাকৈ আৰু বিশেষকৈ হায়াৰ এডুকেশ্যনৰ যিটো ৰেচিঅ' সেই ৰেচিঅ'টোৰ 17%ৰ পৰা 2035 চনত যাতে ইয়াক 50%লৈকে লৈ যাব পৰা যায়, সেই উদ্দেশ্যক আগত ৰাখি এই নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰীসকলক অধ্যয়নৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হোৱাকৈ এই আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে। আমি যোৱাবাৰ আমাৰ মহাবিদ্যালয়ত 183 গৰাকী ছাত্ৰীয়ে এই আঁচনিত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হ'ল। এইবাৰ আমি প্ৰায় 500মান ছাত্ৰী এই আঁচনিত অন্তৰ্ভুক্ত হ'ব বুলি আমি আশা কৰিছোঁ। ইতিমধ্যে আমাৰ কলাবাৰী কলেজত নিযুত মইনা আঁচনিৰ যি প্ৰপত্ৰ বিতৰণ, সেই প্ৰপত্ৰ বিতৰণ অনুষ্ঠান ইতিমধ্যে আমাৰ শেষ হৈছে। খন্তেক আগতে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই নিযুত মইনা আঁচনিৰ সন্দৰ্ভত আমাক সকলোকে বিশদভাৱে আমাক অৱগত কৰিছে আৰু তেখেতৰ বক্তব্য আৰু মন্তব্য শুনি আমাক সঁচাকৈ বৰ ভাল লাগিছে যে আমাৰ পিছ পৰি থকা আমাৰ ভিতৰুৱা অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী পইচাৰ অভাৱত যিসকল ছাত্ৰীয়ে বিভিন্ন কলেজত নামভৰ্তিৰ পৰা যাতে বিৰত থাকিবলগীয়া হৈছিল আৰু এই আঁচনিৰ জৰিয়তে তেওঁলোকে নিৰ্দিষ্ট স্থানত তেওঁলোকৰ যি শিক্ষাৰ প্ৰতি যিটো উচ্চ আকাংক্ষা আছে সেই উচ্চ আকাংক্ষা যাতে পূৰ কৰিব পাৰে, তেওঁলোকে দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ পাছত যাতে কলেজত নামভৰ্তি কৰিব পাৰে, স্নাতকোত্তৰ ডিগ্ৰী BEdৰ কাৰণে যাতে নামভৰ্তি কৰিব পাৰে, সেই মানসেৰে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰীক মাহে 1000কৈ 10 মাহত 10,000 টকা, স্নাতকোত্তৰ ছাত্ৰীক মাহে 1250 টকাকৈ 10 মাহত 12,500 টকা আৰু স্নাতকোত্তৰ আৰু BEdত এডমিশ্যন লোৱা উত্তীৰ্ণ ছাত্ৰীসকলক মাহে 2500 টকাকৈ 10 মাহত 25,000 টকা আৰ্থিক সাহায্য আগবঢ়াইছে 10 মাহৰ কাৰণে। আমাৰ আটাইখিনি আমাৰ ধৰক আমাৰ ছয়দুৱাৰ আমাৰ গহপুৰ সমষ্টিত আমাৰ কলাবাৰী কলেজ আছে, ছয়দুৱাৰ মহাবিদ্যালয় আছে আৰু যিখিনি আমাৰ হায়াৰ ছেকেণ্ডেৰী আছে সকলো হায়াৰ ছেকেণ্ডেৰী এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব। জুনিয়ৰ কলেজো পাব আৰু প্ৰাদেশিকৃত কলেজো এই আঁচনিত অন্তৰ্ভুক্ত হ'ব।